নমস্কাৰ অসমবাসী, মই তাপস বৈশ্য গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ মন্দিৰৰ পৰা কেদাৰনাথলৈ পেডেল যাত্ৰা কৰি আছোঁ। আৰু আজি মোৰ 49 নম্বৰ দিন। আৰু এই 49 নম্বৰ দিনত মই বৰ্তমান আছোঁ উত্তৰ প্ৰদেশৰ গোৰখপুৰ নামৰ জেগা এটাত। গতিকে গোৰখপুৰটো টাউনটো ভিতৰত হৈ গ'ল। মই নেশ্যনেল 27 নেশ্যনেল হাইৱেৰ কাষত আছোঁ। আৰু ইয়াৰ পৰিস্থিতিটো কেনেকুৱা, মানে খেতিৰ মাজত ঘৰ। চ' এবাৰ দেখাই দিছোঁ, মানে ধান খেতিৰ মাজে মাজে ঘৰ মানে। চ' ধান খেতিৰ মাজে মাজে ঘৰ ভালে লাগিল। যিয়ে নহওক এনেকুৱা মানে খেতি থাকিলে ভালে লাগে, এনেকুৱা জেগাত থাকিবলৈও ভাল লাগে আৰু। চ' যিয়ে নহওক, যদি ভিডিঅ'টো ভাল লাগে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি মোৰ 49 নম্বৰ দিন। আৰু যোৱাকালি মই ইয়াতে মন্দিৰ নাপালোঁ। গতিকে মানে টাউনৰ ভিতৰত মন্দিৰ আছিল, যিহেতু মই বাইপাছ আহিলোঁ হাইৱে হৈ। চ' মই নাপালোঁ মন্দিৰ। তাৰপিছত ৰাতি 8:30 মান বজাত এটা মানুহৰ ঘৰত থাকিলোঁ। গতিকে বহুতখিনি মোক ছাপোৰ্ট কৰিলে। আৰু কালি বৰষুণো আহিছিল ৰাতি। গতিকে চ' ভাল লাগিলে। যদি ভিডিঅ'টো ইয়ালৈকে চালে এটা লাইক এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰে মোক বহুতখিনি আগুৱাই যাবলৈ সক্ষম কৰে, বহুতখিনি সাহস যোগায়। গতিকে হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ। কমেণ্টত এবাৰ মোৰ কাৰণে জয় আই অসম, হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। জয় শ্ৰীৰাম।